সময়ৰ লগে লগে মানুহ অকণমান সলনি হ'ব লাগে। চব যদি হ'ব পাৰে আপুনি কিয় হ'ব নোৱাৰে। সেইকাৰণে ময়ো নিজকে কেতিয়াবা মাজে মাজে সলনি কৰোঁ। সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম। আজি আৰিয়াৰ কাৰণে বনাই আনিছোঁ কি জানে, চাগু। আৰু আমাৰ দুষ্টই কৰি আছে উৎপাত। চামুচ গিলাচ লৈ পিনে এইফালে আৰিয়াৰ চাগু, দেউতাকৰ গৰম বটলটো তাইহে নিব, মোক নিব নিদিয়ে। যোৱা যোৱা লৈ যোৱা, যোৱা মা, যোৱা দি দিয়েগৈ, যোৱা দেই, যোৱা যোৱা দেহা যোৱা। ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ এতিয়া। অঁ দেউতাই খাব আকৌ নিজে। মই ল'ম তুমি চিন্তা কৰিব নালাগে। অঁ দেউতা লৈ আছে, দেউতা লৈ ময়ো ল'ম। আৰিয়াৰ মানে ইমানেই এইবোৰ আছে নলয়, এইবোৰ ধূলিমহে হৈ গৈছে। তাকে বোলো এইবোৰ স্নাতত ভৰাই দিওঁ আৰু ঠিক কৰি ল'লোঁ। এতিয়া এইখিনি ঠিক কৰিব লাগিব। এইখন বেডশ্বীট উঠাই দিব লাগিব দেই ৰিংকু, উঠাই লৈ চব ক্লিয়াৰ কৰিব লাগিব আজি, নহ'লে মানুহ আহিলে দিগদাৰ হয়। আকৌ এইখিনি ওপৰত থোৱা, আকৌ ইয়ালৈ অনা। ছোৱালীয়ে আমাক কিমান হেল্প কৰি দিয়ে অ'। ব'লা ব'লা মা, লৈ যাওঁ ব'লা। গা ধুৱাই দিম তাৰপিছত। আনা ডাঙৰ ডাঙৰ কাম কেইটামান দিছোঁ, একদম টেডি বিয়াৰকেইটা ডাঙা। সজাইছে দেই, ধুনুকৈ সজাইছে দেই ছোৱালীজনীয়ে। সময়ৰ লগে লগে সলনি হ'ব লাগে, মাত্ৰ নিজৰ কাৰণে, আনৰ কাৰণে নহয়, আনক দেখাবৰ কাৰণে নহয়। আনক দেখাইনো কি পাব? নিজৰ কাৰণে কৰিব, নিজেই খাব, নিজে আৰামত থাকিব। আৰু বহুতে ভাবিব পাৰে এনেকুৱা সাধাৰণ ফেমিলিৰ পৰা আহি এনেকুৱা ঘৰত পৰিছে, এতিয়া আৰু তাৱে কি চাবা। মই এটা কথা কওঁ ইয়াত, বিয়াৰ আগত মই নিজৰ কামত ব্যস্ত আছিলোঁ আৰু নিজক লৈ ব্যস্ত আছিলোঁ আৰু মোৰ কুকুৰকেইজনীক লৈ ব্যস্ত আছিলোঁ। তাত মই বেলেগৰ কথা ভাবিবলৈ আহৰি পোৱা নাছিলোঁ। বিয়াৰ আগত নিজৰ প্ৰতিটো কাম নিজেই কৰিছিলোঁ, নিজৰ স্কুটিখন লৈ গৈছিলোঁ আৰু নিজৰ সুখ দুখবোৰ মই কুকুৰ দুজনীৰ আগত কৈছিলোঁ। আৰু তাত মই বহুত সুখী আছিলোঁ। মুঠতে নিজৰ মাজতে ব্যস্ত আছিলোঁ। আৰু বিয়াৰ পিছত এতিয়া কি হৈছে, এটাই ডিফাৰেঞ্চ আহিছে, কাম কৰিব লগা হোৱা নাই। মোক মানুহজনে আৰামত ৰাখিছে, য'লৈ যাওঁ তেওঁ মোক লগত লৈ গৈছে। বিয়াৰ আগত মই যি পিন্ধিছিলোঁ, বিয়াৰ পিছতো মই সেয়ে পিন্ধিছোঁ। বিয়াৰ আগত যেনিবা বস্তু এটা কিনিবলৈ কাকো সুধিব লগা হোৱা নাছিলে, এতিয়া যেনিবা বস্তু এটা কিনিলে মানুহজনকতো ক'বই লাগিব। সেইটোৱেই ডিফাৰেঞ্চ আহিছে। বিয়াৰ আগত যেনিবা অকলে খাইছিলোঁ, এতিয়া বিয়াৰ পিছত যেনিবা মানুহজনৰ লগত খাইছোঁ। তেনেহ'লে কি লাইফটোত ডিফাৰেঞ্চ আহিছে কওক? সেইটোৱে ডিফাৰেঞ্চ আহিছে। বিয়াৰ আগতে ময়ো পইচা চুই আছিলোঁ। আগত যেনিবা মোৰ নিজৰ ইনকামৰ পইচা আছিলে, এতিয়া যেনিবা মোক মানুহজনৰ ইনকামৰ পইচা দিবই লাগিব। তেওঁৰ মই অৰ্ধাংগিনী হয়, ৱাইফ হয়। তেওঁ মোক সেইখিনি সুবিধা দিম বুলি, গোটেই জীৱন লগত ৰাখিম, সুখত ৰাখিম, সুখে দুখে লগত থাকিম বুলি আনিছে যেতিয়া, সেইখিনিতো কৰিবই লাগিব। কিন্তু কুকুৰকেইজনীৰ কথা ভাবিলে এতিয়াও মোৰ মাজে মাজে দুখ লাগে। কিন্তু মই সেই দুখটো মনত পেলাব নিবিচাৰোঁ। মই সদায় ভগৱানক এটাই কওঁ, ভগৱান তাহাঁতক সদায় ভালে ৰাখক। মানুহে ভাবিব পাৰে নিজৰ জীৱনটো ছেটেল কৰাৰ পিছত কুকুৰকেইজনীক এৰি দিলে, আলৈ আথানি কৰি দিলে। একো আলৈ আথানি কৰা নাই, বহুত ধুনীয়াকৈ আছে তাহাঁতৰ জীৱনটো। তাহাঁতি মোৰ লগত ৰুমৰ ভিতৰত আছিলে, এতিয়া যেনিবা মুকলিমুৱাকৈ আহল বহলকৈ থাকিবলৈ পাইছে। মই মোৰ মনক গুৱাহাটীৰ পৰা শিৱসাগৰলৈ লৈ যাওঁ, তাইৰ কাৰণে বাছৰ ছিট এটা বুক কৰোঁ, আমি দুজনী ঘৰলৈ যাওঁ। তাইক মই ক'লৈ নাই নিয়া, শ্বিলং, চেৰাপুঞ্জী গৈছে, বহুত ঠাই গৈছে। আৰু ইমান দুখ বুজি পায় নহয়, মই আপোনাক বুজাব নোৱাৰোঁ। মই যদি কুকুৰ এটাৰ লগতে নিজৰ জীৱনটো দিম বুলি দিবলৈ মই সাজু আছিলোঁ, তেনেহ'লে মই মানুহৰ লগতো দিব পাৰোঁ। কিন্তু মানুহক মৰম দি জানো লাভ আছে? একো লাভ নাই। মানুহবোৰ খাই পাত ফলা। মই যেতিয়া দুখত আছিলোঁ, তেতিয়া মোৰ লাইফটোত হয় নেকি এনেকুৱা
যেতিয়া সুখত থকা যেন পায় নহয়, চুগলিবাজি। আৰু এই চুগলিবাজি কৰি থকা মানুহবোৰৰ জীৱনত কেতিয়াও সুখ নহয়, এই কথাটো সদায় মনত ৰাখিব। কিবা এটা ভুল কৰিছে মুখত কওক, এই চুগলিবাজি যে কৰি থাকে, মানুহৰ সুখ দেখিব নোৱাৰিলে যে পিঠ পিছে কথা লগাই ফুৰে, সেই জাতটোৰ যে কেতিয়াও সুখ নহয়। সেইকাৰণে কওঁ, মানুহৰ আগত দুখবোৰ শ্বেয়াৰ নকৰিব। নিজৰ দুখবোৰ যিমান শ্বেয়াৰ কৰিব নহয়, দুখবোৰ বাঢ়ি গৈ থাকিব। মানুহে এই দুখবোৰকে বঢ়াই বঢ়াই বেলেগৰ আগত বেলেগকৈ ক'ব। কিয়নো জানেনে? আপোনাক যাতে মানুহে বেয়া পায়, হাজাৰটা মানুহৰ আগত আপুনি বেয়া বুলি পৰিচিত হয়। কিন্তু তেওঁ আকৌ মুখৰ আগত ভাল হৈ থাকিব, কিন্তু মানুহক লগাই থাকিব। এনেকুৱা যে মই কিমান প্ৰমাণ পাইছোঁ, মানে মোৰ ঘিণ লাগে তেনেকুৱা মানুহবোৰ, কেনেকৈ এক্টিং কৰিব পাৰে। যাওঁ খোজটো কাঢ়ি আহোঁ। আগতে মই এইটো টাইমত ভাত বনাওঁ। কি কাৰণে ভাত বনাওঁ জানেনে? মই সোনকালে কুকুৰ দুটাক দিব লাগে যে, তাহাঁতক দি লৈ টিভিটো চাই বহি থাকোঁ আৰু এতিয়া এইফালে আৰু আৰিয়াকটো গম পাই, এতিয়া এই দুটা প্ৰাণীৰ লগতে ব্যস্ত থাকোঁ আৰু সেইটোৱে জীৱনটো চেঞ্জ হৈছে। আৰু তেতিয়া ধৰক মই অকল কথা কৈছিলোঁ, তাহাঁতি শুনিছিলে। এতিয়া যেনিবা কেতিয়াবা মোৰ কথাষাৰ তলত দবি যায় এওঁলোকৰ কথাবোৰ ওপৰত, তেতিয়া যেনিবা ভাতটো মই নিজে বনাই নিজেই মুখ আগত লৈছিলোঁ। এতিয়া যেনিবা ৰিংকুৱে বনাই দিয়ে। প্ৰতিটো বজাৰ মই নিজেই কৰিছিলোঁ, এতিয়া যেনিবা মোৰ লগত মোৰ মানুহজন আছে। কি লাগে? এতিয়া যেনিবা প্ৰতিটো মুহূৰ্ততে কিবা এটা দুখ হ'লেও সুখ হ'লেও মানুহজনক কথাটো ক'ব পাৰোঁ। তেতিয়া সুখ হ'লে মালৈ ফোন কৰোঁ, দুখ হ'লে ফোন কৰিবতো নোৱাৰি ন, তেওঁৰতো দুখ বেছি হ'ব। সেইটোৱে আৰু ডিফাৰেঞ্চ, বাকী একো ডিফাৰেঞ্চ নাই। তেতিয়াও খাই আছিলোঁ, এতিয়াও খাই আছোঁ, তেতিয়াও পিন্ধিছিলোঁ, এতিয়াও পিন্ধিছোঁ। অলপ বিয়া হ'লেতো অলপ ডিফাৰেঞ্চ হ'বই লাগিব ন। আৰু সদায় মানুহে এনেকুৱা এজন মানুহৰে বিয়া হ'ব লাগে, যিজনে আপুনি যিটো লেভেলত আছিলে তাতকৈ যেন ওপৰ লেভেললৈ যাব পাৰে। মানে পঢ়ে শুনে কিয়, ভালকৈ যাতে জীৱন যাপনটো কৰিব পাৰে। বিয়া হয় কিয়? ভাল মানুহ এজনীলৈ, সুখত থাকিবলৈ। টকা পইচাই মেইন নহয় বাৰু, টকা পইচাও লাগিব। টকা পইচা নহ'লে আকৌ আজিকালি নহ'ব নহয়। টকা নহ'লে সুখো নাহে আকৌ। টকা নহ'লে আপোনালোকৰ মাজত অশান্তি এটা হৈ যাব। সেইকাৰণে প্ৰতিটো ক্ষেত্ৰত অকণমান চাই চিতি কয় যে, সেইটোৱে। আগতে বোলে মই একেবাৰে পোৱাই নাছিলোঁ, টকা ঘটিয়ে পোৱা নাছিলোঁ, খায়েই পোৱা নাছিলোঁ। এতিয়া মই পাইছোঁ। তেতিয়া মই অহংকাৰ কৰি দেখালোহেঁতেন। তেতিয়া মই নিজেই টকা ঘটি আছিলোঁ, এতিয়া মোৰ টকা নাইহে। এতিয়া মানুহজনে দিলেহে পাওঁ। কিছুমান মানুহ আছে, প্ৰথমতে একোৱেই নাথাকে, তাৰপিছত যেতিয়া পাই যায় তেতিয়া অহংকাৰ হয়। মই কিয় অহংকাৰ কৰিম কওক ন? অহংকাৰ কৰি কিবা লাভ আছে জানো? লোকক দেখাই কিবা লাভ আছে জানো? লোকক শ্ব' অফ কৰি কিবা লাভ আছে জানো? একো লাভ নাই। কিছুমান আছে শ্ব' অফ কৰি বহুত ভাল পায়। শ্ব' অফ যেতিয়া কৰিব নহয়, ভগৱানে লাহে লাহে বস্তু এটা এটাকৈ নাইকিয়া কৰি দিয়ে। আৰু যিবোৰ মানুহে শ্ব' অফ নকৰে, সেইবোৰ মানুহক আকৌ শ্ব' অফ কৰা বুলি ভাবে। আৰু যিবোৰে কৰি থাকে, বিয়াৰ পিছত এজনী ছোৱালীৰ জীৱন সম্পূৰ্ণ সলনি হ'বই লাগিব, হয়নে? সেইকাৰণেতো এগৰাকী মাকে নিজৰ জীয়েকক এটা ল'ৰালৈ বিয়া দিয়ে, যাতে তাইক তুমি ভালকৈ ৰাখিবা। আৰু মই আজি সুখী কাৰণে মোৰ মা আটাইতকৈ সুখী। বেলেগ সুখী নহ'লেও মোৰ মা আটাইতকৈ সুখী। মই দুখী থাকিলে মোৰ মা মোতকৈ বেছি দুগুণ দুখত থাকে, আৰু সুখী হ'লে মোতকৈ বেছি সুখত থাকে। এইটো প্ৰত্যেকজনী মাকৰে হয়। আৰু মোক আজি যে ভালকৈ ৰাখিছে, তাৰ কাৰণে কোনে মানে প্ৰাউড ফিল কৰিব লাগে? মোৰ মানুহজনে। মোৰ মানুহজনে মোক ভালকৈ ৰাখিছে, কাৰ নাম হ'ব? মোৰ মানুহজনৰহে নাম হ'ব। সেইকাৰণে এজন মানুহে, মানুহ নহয় মানে এটা ল'ৰাই ছোৱালী এজনী বিয়া পতাৰ আগত বহুত ভাবি চিন্তি বিয়া পাতিব লাগে। কিয়? এজনী ছোৱালীয়ে নিজৰ ঘৰ ত্যাগ কৰি বেলেগ এখন ঘৰলৈ আহে, সেইখন ঘৰত যাতে দুখ কষ্ট নাপায়। আৰু সেইখিনি মোৰ মানুহজনে ৰাখিছেও। এইটো বুলিও নকওঁ,
কেতিয়াবা প্ৰব্লেমো আহিছে, প্ৰব্লেমৰ টাইমত মই তেওঁক ছাপোৰ্ট কৰিছোঁ। আমি ইজনে সিজনৰ সাৰথি হৈছোঁ, সেইকাৰণে আমি আজি সুখী হয়। আমি লোকক লৈ ব্যস্ত নাথাকোঁ, নিজক লৈ ব্যস্ত হওঁ। এজনী ছোৱালীৰ জীৱন আৰু এজনী বোৱাৰীৰ জীৱন বহুত পাৰ্থক্য। ছোৱালী হৈ থাকোঁতে মাৰ মুখত কথা কৈছিলোঁ, কিন্তু বোৱাৰী হোৱাৰ পিছত শাহু মুখত কথা ক'ব নোৱাৰোঁ। বহুতে কয়, কিন্তু মই ক'ব নোৱাৰোঁ। আজি যে আমাৰ ঘৰখন সুখৰ দেখিছে, কিবা এটা ক'লেও মই মনে মনে আছোঁ। কিয়? তেওঁ ডাঙৰ হয়, তেওঁ মা হয়। মা মানে মায়ে হয় ন। মুখে মুখে যেতিয়াই চলাম এইখন ঘৰ হৈ নাথাকিব। সেইকাৰণে কেতিয়াবা সহন শক্তিটো আনিব লাগিব। অকল আপুনি লোকক সহি থাক মনে মনে থাক ক'লে নহ'ব, নিজেও সেইটো কৰি চাব লাগিব। মোৰ সহন শক্তি বহুত আছে। আজি ময়ো বহুত বেছি খঙাল আছিলোঁ, মোৰ মানুহজনো খঙাল। তাৰপিছত মই দেখিলোঁ নহয়, মই যদি মোৰ খংটো বেছি উগ্ৰ কৰি দিওঁ, তেতিয়া মানুহজন বেছি খঙাল হৈ যাব। আজি এই মানুহজন খংটো কম হোৱাৰ মেইন কাৰণ মই হৈছোঁ। তেওঁ যেতিয়া কথা কৈ থাকে মই মনে মনে থাকোঁ। আগতে কিন্তু মই একদমেই মনে মনে থকা নাছিলোঁ, একদম মনে মনে থাকোঁ। গম পাই গ'লোঁ তেওঁ খংটো বেছি বাঢ়ি যায়। আৰু আৰিয়া হোৱাৰ পিছতো আমাৰ খং বুলিবলৈ নাইকিয়া হৈ গ'ল। কিন্তু কেতিয়াবা টুকটাক লাগি থাকোঁ আৰু সেইবোৰে মৰম নহয় জানো। যদি কোনোবাই মোক অহংকাৰ বুলি ভাবিছে, তেনেহ'লে ভাবক, আৰু উপায় নাই। মানুহৰ ভবাটোততো বাধা দিব নোৱাৰোঁ ন। মোক যোনে লগ পাইছে, যোনে মোক চিনি পায়, ভালদৰে জানে মই কেনেকুৱা হয়। আৰু মানুহক বেছি বৰ্ণনা কৰিও লাভ নাই। যোনে যেনেকৈ ভাবে ভাবি থাকক। তথাপিও মই কওঁ, মই অহংকাৰী নহয় দেই। এয়াই মোৰ বিয়াৰ আগৰ আৰু বিয়াৰ পিছৰ জীৱনটো এয়াই। বিয়াৰ পিছত জীৱনটোতো সুন্দৰ হ'বই লাগিব ন। এয়াই এনেকৈ চলি আছোঁ। আপোনালোকৰ আশীৰ্বাদত, ভগৱানৰ আশীৰ্বাদত আশীৰ্বাদ কৰিব। পৰিয়ালটোক যাতে সদায় একতাৰে বান্ধি ৰাখিব পাৰোঁ। মই কি ক'ম আৰু, ঠিক আছে তেন্তে দিয়ক, আজিলৈ ৰাখিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট কোৱা, বাই কোৱা, চুমা এটা দি দিয়া। চুমু দি দিছে দেই। থেংক ইউ, গুড নাইট।